বিশ্বনাথৰ জিঞ্জিয়াত নৃশংস হত্যাকাণ্ড। পিতৃয়ে হত্যা কৰি কুৱাত পেলালে নিজ সন্তানক। প্ৰাপ্ত খবৰ অনুসৰি বিচনাত শুই থকা অৱস্থাতে ডিঙি চেপি হত্যা কৰি 11 সন্তানক কুৱাত পেলালে পাষণ পিতৃয়ে। এনে নৃশংস হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে বিশ্বনাথৰ উত্তৰ জিঞ্জিয়াত। সুৰামত পিণ্টু কৰ্মকাৰৰ নামৰ যুৱকজনে নিজৰ ল'ৰা সন্তানক ঘৰত কোনো নথকা অৱস্থাত অতি নৃশংসভাৱে হত্যা কৰে। উল্লেখযোগ্য যে নিজ পত্নীৰ সৈতে সুৰক্ষাক্ত অৱস্থাত কাজিয়া হোৱাৰ পিছত পত্নী পিতৃৰ গৃহলৈ গুচি গৈছিল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পিতৃ পিণ্টু কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে। উত্তৰ জিঞ্জিয়া পৰে গাঁওখন কালি মানে কি পিণ্টু কৰ্মকাৰ নামৰ ল'ৰাজনে সদায় মদ খাই যাৰ তাৰ লগত কাজিয়া লাগোতে যোৱা ৰাতি 8টামান বাজে তেতিয়া খাই পেলাই নিচা হৈ পেলাই আহি মানুহজনীক কাজিয়া কৰিছে। মানুহজনী যেতিয়া কাজিয়া কৰিছে মানুহজনী কাজিয়া কৰাৰ পিছত তাৰ কেঁচুৱা এটা 10 মাহৰ আছিলে ল'ৰা পোৱালি। সেই ল'ৰাটোক সি মাৰি পেলাই মানে বিচনাতে ডিঙিত চেপিছে। ডিঙিত চেপি পেলাই আকৌ নি পেলাই মানে কুঁৱাত ভৰাই দিছে। যেতিয়া কুঁৱাত ভৰাই দিছে তেতিয়া আমাৰ মানুহখিনিয়ে যেতিয়া কুঁৱাৰ ভৰাই দিয়াৰ পিছত মহিলাগৰাকীয়ে চিঞৰিছে। যেতিয়া নেকি চিঞৰা শুনি পেলাই ওচৰে পাজৰে যেতিয়া মানুহখিনি আহি দেখে যে ল'ৰাটো মানে যেতিয়া সেই সময়ত পোৱালৈকে ভেকুলীৰ নিচিনা উপঙি আছে। ওচৰৰ মানুহখিনি গৈ সহায় কৰিছে। ভেকুলীৰ নিচিনা পোৱালিটো বাচ্চাটো উপঙি আছে। উপঙি থকা অৱস্থাত আহি যেতিয়া দেখে উঠাই মেলি দেখে তেতিয়ালৈকে ল'ৰাটো নাই। তেতিয়া আমাৰ ওচৰৰে ল'ৰা থানাত আমাৰ জিঞ্জিয়া থানাত ফোন কৰি পেলাই লগে লগে ইয়াৰ পৰা গৈ দেখে যে ল'ৰাটো তেতিয়ালৈকে মানে ডেটেই হৈ গৈছে। তেতিয়া এই ল'ৰাটোৰ মাকক আৰু বাপেকক উঠাই দুইটাক নি তাত দেখে আমাৰ বিশ্বনাথ চাৰিআলি জেকেট গৈ নিয়ে। তাত নিয়াৰ পিছত দেখে যে তাতো ল'ৰাটোৰ আশা নাই। পিছতে আকৌ চিভিলত নিব ক'লে, তাত নোৱাৰোঁ বুলি কোৱাত চিভিলত লৈ গ'ল। যেতিয়া নেকি যেতিয়া চিভিলত নিলে তাতো নোৱাৰোঁ বুলি কোৱাত তাত যেতিয়া ডেট দেখি লগে লগে ছাৰহঁতে এই ল'ৰাটোক নি আমাৰ বিহালীত পঠাই দিয়ে পোষ্টমৰ্টম কৰিবৰ কাৰণে। আৰু ল'ৰাটোক যোনটো নেকি কেঁচুৱাৰ বাপেকটো সেইটোক আমাৰ ছাৰহঁতে থানাত নিজৰ বাপেকে নিজৰ সন্তানটোক মাৰে। আৰু লগতে মাকজনীক যেতিয়া ভয় খুৱাইছে যে তই নকবি, ক'লে তোক মাৰি পেলাম বুলি কোৱাৰ কাৰণে সি ভয় খাই আৰু কোৱা নাই। আজি তেনেকেই যদি কৈ থাকিলে আমাৰ সমাজখনতো তেনেকৈ হৈ থাকিব। আৰু এইবোৰ বিশেষকৈ হৈছে আমাৰ মাদক দ্ৰব্যৰ কাৰণে, বেলেগ একো হোৱা নাই। বেছিকৈ মদটো বহুত সেইটোৱে আমি কৈছোঁ যে আমাৰ এই মদ বেচাবোৰ অলপ বন্ধ কৰিব লাগে। আমি এইবোৰ বস্তুৱেই চাওঁ, মানে বন্ধ কৰাটোৱেই লাগে আমাক। মাকে মানে কি কোৱা নাছিলে, আমিতো ইমান কৰিছোঁ সুধি পোছ কৰিছোঁ, তেতিয়া নাই কোৱা নাই। তেনেকৈ আমাৰ গাঁৱৰ ল'ৰাকেইজনে আহিছে, চবেই আহি যেতিয়া সোধ পোছ কৰিছে, তই যদি এতিয়া নুসুধ সঁচা কথাটো নকওঁ তেনেহ'লে কথাটো বেয়া হ'ব বহুত মানে কোৱাত। তাৰপিছত বহুত সময়ৰ পিছত সি আহি পেলাই বাধ্য হ'ল। মহিলাখিনিও আমি গৈ বেৰি ধৰি পেলাই তাক অলপ ভয় খোৱাত পিছতে কৈছে নহয় মোৰ মানুহজনে মাৰিছে। আৰু মোৰ মানুহজনে মই চাই আছিলোঁ, মোক যেতিয়া কৈছে যে দা লৈ পেলাই ৰখি আছে, তই যদি কবি তেনে তোক মাৰিম বুলি কোৱাৰ কাৰণে সি ভয়ত এইবোৰ কথা কোৱা নাই। আৰু কিহৰ কাৰণে মাৰিলে বাৰু? এইটো মানে এনেই ল'ৰাটো যেতিয়া নেকি এবাৰ বোলে মাইকী মানুহজনীয়ে কিজানি ঘৰত দুইটাৰ মাজততো কাজিয়া হৈয়ে থাকে, এইবোৰতো সৰু সুৰা আমাৰ থাকেই। সেই কাজিয়া হৈ যোৱাৰ পিছত সি গৈ পেলাই আৰু তাত বাপেকৰ ঘৰত আছিলে। যেতিয়া নেকি বাপেকৰ ঘৰৰ পৰা আহিলে তাৰ পিছৰ পৰা ইহঁতৰ কাজিয়া যে এই ল'ৰাটো, তাৰ পিছতে ল'ৰাটো হ'লতো জন্ম, এই ল'ৰাটো মোৰ নহয় বুলি মানে সেই সন্দেহটো সিহঁতৰ সন্দেহৰ হৈ থাকে। মাজে মাজে হৈ থাকে। এই কাজিয়াটোৰ সন্দৰ্ভত সিহঁতে সদায় মাৰপিট লাগে। এই সন্দেহৰ কাৰণে নিজৰ সন্তানটোকে মানে মাৰিবলৈ বাধ্য হ'ল। আৰু এতিয়া নিজেই মাৰিলে। এতিয়াও ল'ৰাটোও কৈছে মই মাৰিছোঁ বুলি, এতিয়া মানুহজনীও কৈছে মই মাৰিছোঁ বুলি। আমি মহিলাখিনিয়ে গৈ যেতিয়া ক'লোঁ, পিছতে গাঁৱৰ ৰাইজ উঠি আহি পেলাই যেতিয়া চবেই সোধ পোছ কৰিলে, সঁচা কথাটো যদি নকওঁ তেনে কথাটো বেয়া হ'ব, তেতিয়া আৰু সঁচা কথাটো ওলাই দিছে। মাকৰ নাম স্বপ্না কৰ্মকাৰ। এতিয়া মাকজনী আমি জিঞ্জিয়া থানাত লৈ আহিছোঁ, মহিলাখিনি আৰু গোটেই ৰাইজখন মিলি আমি যিমান মহিলা জেণ্টছ মিলি সকলোৱে মিলি লৈ আনিছে। এতিয়া ছাৰহঁতে এই সন্দৰ্ভত কি আমাক বাপেকৰ নাম পিণ্টু কৰ্মকাৰ। তেখেত এতিয়া আমি থানাত আছে। আমি যোৱা ৰাতিয়ে দিছোঁ, দিয়াৰ লগে লগে তাক আমাৰ থানাত ভৰাই দিয়া হৈছে। আমাৰ ওচৰতে ইমান ডাঙৰ এটা ঘটনা হৈছে ন, কালি আকৌ বেলেগ হ'ব পাৰে। সেইটো কাৰণে আমি লগে লগে মহিলাগৰাকীকো লৈ আনিছোঁ। এতিয়া সুবিচাৰ কি কৰে এতিয়া আমি এইটো লৈয়ে আশা আছোঁ আৰু।